ছাত্রছাত্ৰীসকল, যোৱা কালত আমি এচিড ক্ষাৰ লঘুকৰণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছোঁ আৰু 25 পেজ নম্বৰত থকা কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ। আজি আহা এচিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ। এচিড ক্ষাৰকৰ দ্ৰৱৰ তীব্ৰতা। এচিড এটা কিমান তীব্ৰ বা এচিড এটা ক্ষাৰ এটা কিমান তীব্ৰ। তীব্ৰতা বুলি কোৱাৰ লগে লগে সাধাৰণতে আমি বুজি লওঁ যে ধৰি লোৱা আজি ৰ'দটো ওলাইছে, আজি ৰ'দটো আৰু যোৱাকালিৰ ৰ'দটো ডিফাৰেঞ্চ এটা চোৱা। যোৱাকালিৰ ৰ'দটো ধৰি লোৱা কুঁৱলী পৰিছে, তো অলপ কম আছিল। আজিতো কুঁৱলী কম, গতিকে ৰ'দটো অলপ চোকা, তাৰমানে চোকা তীব্ৰ হয়তো। এতিয়া এচিড আৰু ক্ষাৰৰ তীব্ৰতাটো নিৰ্ভৰ কৰে বিশেষকৈ এচিডে বা ক্ষাৰে কি কৰে, পানীৰ জলীয় দ্ৰৱত আয়ন উৎপন্ন কৰে। এতিয়া এচিড এটাই কিমান পৰিমাণে আয়ন উৎপন্ন কৰিব পাৰে বুজিছানে, তাৰ ওপৰত নিৰ্ভৰ কৰি এচিডটোৰ তীব্ৰতা নিৰ্ণয় কৰা হয়। ঠিক একেদৰে ক্ষাৰ এটাই জলীয় দ্ৰৱত কিমান হাইড্ৰক্সিল বা হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব পাৰে, তাৰ ওপৰত নিৰ্ভৰ কৰি ক্ষাৰৰ তীব্ৰতা নিৰ্ণয় কৰা হয়। এচিডে উৎপন্ন কৰে হাইড্ৰজেন আয়ন আৰু ক্ষাৰে উৎপন্ন কৰে হাইড্ৰক্সাইড আয়ন বা হাইড্ৰক্সিল আয়ন। এই দুটো উৎপন্ন কৰে। যিবিলাক এচিডে অধিক পৰিমাণে হাইড্ৰজেন উৎপন্ন কৰিব পাৰে জলীয় দ্ৰৱত, সেইবিলাক ক্ষাৰে এচিডে হ'ব অধিক তীব্ৰ। আনহাতে যিবিলাক ক্ষাৰে জলীয় দ্ৰৱত অধিক পৰিমাণে হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে বা হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব পাৰে, সেইবিলাকেই হ'ব তীব্ৰ ক্ষাৰক বা ক্ষাৰ। গতিকে এচিড আৰু ক্ষাৰৰ তীব্ৰতা সাধাৰণতে হাইড্ৰজেন আয়ন হাইড্ৰক্সিল আয়নৰ ওপৰত নিৰ্ভৰ কৰে। যে কিছুমান এচিড আছে হাইড্ৰজেন আয়ন উৎপন্ন কৰে পৰিমাণ কম পৰিমাণে, কম সংখ্যক, তেতিয়াহ'লে সেইটোৰ তীব্ৰতা কম। কিছুমান এচিডে বেছি পৰিমাণে বেছি সংখ্যক হাইড্ৰজেন উৎপন্ন কৰে, সেইবোৰ তীব্ৰতা বেছি। ঠিক একেদৰে ক্ষাৰৰ ক্ষেত্ৰত কিছুমান ক্ষাৰে বেছি পৰিমাণে হাইড্ৰক্সিল বা হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে, সেইবিলাকৰ তীব্ৰতা বেছি। আৰু যিবিলাকে কম পৰিমাণে হাইড্ৰক্সিল বা হাইড্ৰক্সাইড উৎপন্ন কৰে, সেইবিলাকৰ তীব্ৰতা কম। গতিকে সেই হিচাপে এচিড বা ক্ষাৰকসমূহক দুই ভাগত ভাগ কৰা হৈছে, এটা হ'ল মৃদু আৰু এটা হ'ল তীব্ৰ। এচিডৰ ভাগ দুটা, এটা হ'ল মৃদু এচিড আৰু এটা হ'ল তীব্ৰ এচিড। ঠিক একেদৰে ক্ষাৰৰ ভাগো তেনেকে দুটা, এটা মৃদু এটা তীব্ৰ। এচিডৰ ভাগ দুটা, গতিকে ক্ষাৰৰ ভাগো কি হ'ব, দুটাই হ'ব, এটা এই হ'ব আৰু তীব্ৰ হ'ব। এতিয়া এই যিটো তীব্ৰতা, এই তীব্ৰতাটো বা এচিড এটাই কিমান পৰিমাণৰ হাইড্ৰজেন উৎপন্ন কৰে সেয়া নিৰ্ভৰ কৰিবলৈ যাওঁতে এক ধৰণৰ সূচক ব্যৱহাৰ কৰা হয়, পূৰ্ত কাগজ বুলি কোৱা হয়, যিটোক কোৱা হয় সাৰ্বজনীন সূচক। সাৰ্বজনীন সূচক বুলি কোৱা হয়। গতিকে যাক কোৱা হয় পূৰ্ত কাগজ বুলি কোৱা হয়। গতিকে পূৰ্ত কাগজৰ সহায়েৰে কি কৰা হয়, এচিড বা ক্ষাৰৰ তীব্ৰতা নিৰ্ণয় কৰা হয়। গতিকে সেই পূৰ্ত কাগজত স্কেল থাকে, সেই স্কেলটোক কোৱা হয় পিএইচ স্কেল। পিএইচ স্কেল বুলি কোৱা হয়। পিএইচ স্কেল অৰ্থাৎ পিএইচ স্কেলৰ সহায়ত কি কৰা হয়, এচিড বা ক্ষাৰৰ তীব্ৰতা নিৰ্ণয় কৰা হয়। ধৰি লোৱা পিএইচ স্কেলত বিশেষকৈ এনেকুৱা এটা স্কেল, তো দুটা কালাৰৰ থাকে, এইটো এটা কালাৰ থাকিব, এইটো এটা কালাৰ থাকিব। বুজি পাইছানে? দুই ধৰণৰ কালাৰ থাকে, এইটো নীলা থাকিব, এইটো যেনিবা বেলেগ কালাৰ থাকিব। ইয়াত 0ৰ পৰা 14 লৈকে দাগ কটা থাকে, 14 লৈকে, যিটো পিএইচ স্কেল। পিএইচ স্কেলত 0ৰ পৰা কিমানলৈকে দাগ কটা থাকে,
14 গতিকে ইয়াৰ হোমোজৰ বিন্দুটো কিমান হ'ব 7 হয়নে ইফালে হ'ব কিমান 6 5 4 3 2 1 যেনিবা ইফালেও 6 হয়নে 8 9 10 11 12 13 14 তেনেকুৱা ধৰণৰ তাক কটা থাকে এই পিএইচ স্কেলখনত এতিয়া এচিড বা ক্ষাৰৰ দ্ৰৱ এটা যদি এই স্কেলত ৰাখি দিয়া হয় বা স্কেলেৰে আমি এচিড বা ক্ষাৰৰ দ্ৰৱ এটাৰ জোখ লওঁ তেতিয়াহ'লে সেই জোখটো যদি 7ৰ তললৈ আহে তেতিয়াহ'লে আমি বুজিব লাগিব এইখিনি হ'ল এচিড ধৰ্মী আম্লিক ধৰ্মী আম্লিক ধৰ্মী যদি 7ৰ তলত বেলো 7 আম্লিক ধৰ্মী লেছ দেন 7 হয়নে আৰু এইখিনি হ'ব ক্ষাৰ ধৰ্মী গ্ৰেটাৰ দেন 7 তাৰমানে 7ৰ ওপৰৰ পৰা 14 লৈকে এইখিনি হ'ল ক্ষাৰ ধৰ্মী আৰু এইখিনি হ'ল 7ৰ তলৰ পৰা 0 লৈকে এইখিনি হ'ল ক্ষাৰ ধৰ্মী আৰু যদি 7 হয় তাৰমানে স্কেলখনে যদি তাৰ বিন্দুটো পইণ্টটো 7 দেখুৱায় তেতিয়াহ'লে আমি বুজিব লাগিব এই দ্ৰৱটো কি 7টো প্ৰথম দ্ৰৱ পৰীক্ষাত সোধে যে তোমাক এটা 3টা টেষ্ট টিউব দিয়া হৈছে 3টা টেষ্ট টিউবত 3 ধৰণৰ দ্ৰব্য ৰখা হৈছে সেই দ্ৰব্যকেইটা চিনাক্তকৰণ কৰা বা সেই দ্ৰব্যকেইটাত এচিড বা ক্ষাৰৰ তীব্ৰতা নিৰ্ণয় কৰা তেতিয়াহ'লে পূৰ্ত কাগজৰ সহায়ত তুমি পৰীক্ষাকেইটা কৰিলা যে প্ৰথম টেষ্ট টিউবটোত তুমি ধৰি লোৱা 6 পালা বুজিছানে এচিড 7ৰ তলত 6 পালা 6 to 7ৰ তলত গতিকে দ্ৰৱটো কি এচিড ধৰ্মী আম্লিক ধৰ্মী কিন্তু পালা তুমি যেনিবা 2 গতিকে 7ৰ তলত গতিকে ইও আম্লিক ধৰ্মী কিন্তু এটা 2 পালো এটা 6 পালো এটা পালো 2 এটা টেষ্ট টিউবৰ দ্ৰৱৰ পিএইচ স্কেলৰ মান আৰু এটা পালো 6 তেতিয়া এই 2টো হ'ব মৃদু এচিড তাৰমানে ই কম পৰিমাণে হাইড্ৰজেন আয়ন উৎপন্ন কৰে আনহাতে যিটো 6 হ'ব সেইটো হ'ব তীব্ৰ এচিড এই বেছি পৰিমাণে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে গতিকে পিএইচ স্কেলৰ সহায়ত আমি কি কৰিব পাৰি এচিডৰ তীব্ৰতা ঠিক একেদৰে ক্ষাৰ যদি হয় যদি পিএইচ স্কেলত যদি 9 দেখুৱায় আৰু এটাত যেনিবা 13 দেখুৱালে তাহলে 9টো কি হ'ব মৃদু ক্ষাৰ আনহাতে 13টো হ'ব তীব্ৰ ক্ষাৰ বা ক্ষাৰক গতিকে পিএইচ স্কেলৰ সহায়তে আমি কি এচিড আৰু ক্ষাৰৰ তীব্ৰতা জানিব পাৰি গতিকে তেনেকুৱা ধৰণৰ যে এই এচিড আৰু ক্ষাৰৰ তীব্ৰতাটো সাধাৰণতে কি এচিডৰ ক্ষেত্ৰত হাইড্ৰজেন আয়নৰ গাঢ়তা আৰু ক্ষাৰৰ ক্ষেত্ৰত হাইড্ৰক্সিল আয়নৰ গাঢ়তাৰে নিৰ্দেশ কৰা হয় যে ক্ষাৰৰ দ্ৰৱত যদি হাইড্ৰক্সিল আয়নৰ গাঢ়তা বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব দ্ৰৱটো কি হ'ব অধিক ক্ষাৰকীয় অধিক তীব্ৰ ক্ষাৰ ধৰ্মী আনহাতে যদি হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়ি যায় তেতিয়াহ'লে সেই দ্ৰৱটো হ'ব কি অধিক এচিড ধৰ্মী অধিক তীব্ৰ আম্লিক ধৰ্মী গতিকে এই পিএইচ স্কেলৰ সহায়তে আমি কি কৰিব পাৰি এচিড বা ক্ষাৰ এটা কিমান তীব্ৰ কিমান মৃদু আমি নিৰ্ণয় কৰিব পাৰি এনেকৈ সোধে পৰীক্ষা যে এটা দ্ৰৱৰ পিএইচ স্কেলৰ মান যেনিবা 7.5 এটা দ্ৰৱৰ পিএইচ স্কেলৰ মান 7.5 তেতিয়াহ'লে এই দ্ৰৱটো কি ধৰণৰ হ'ব তেতিয়াহ'লে কি হ'ব 7.5 আমি 7ত আমি কি জানো দ্ৰৱটো প্ৰথম আৰু 7.5 7তকৈ বাঢ়ি গৈছে বাঢ়ি যোৱাৰ লগে লগে কি হৈ যাব ক্ষাৰ হৈ যাব ক্ষাৰ ধৰ্মী গতিকে ক্ষাৰ ধৰ্মীটো কেনেকুৱা কম অৰ্থাৎ ই হ'ল দ্ৰৱটো হ'ব এটা মৃদু ক্ষাৰ গতিকে তেনেকৈও সোধে পৰীক্ষাত
চাবা ঠিক তেনেকুৱা ধৰণৰ মৃদু এচিড বা মৃদু ক্ষাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ আমাৰ মৃদু এচিড যেনিবা এচিটিক এচিড CH3COO এইটো মৃদু এচিড ই কম পৰিমাণে হাইড্ৰোজেন উৎপন্ন কৰে ঠিক একেদৰে কাৰ্বনেট এচিড H2CO3 হয়নে কাৰ্বনেট এচিড কাৰ্বনিক এচিড ঠিক আৰু এটা আছে অক্সেলিক এচিড আৰু এটা হ'ল অক্সেলিক এচিড গতিকে এই এচিড কেইটা হ'ল মৃদু এচিড এইটো হ'ল তোমাৰ এচিটিক এচিড কি দিছোঁ পাৰিলে তুমি যোগ কৰি লিখি ল'বা এচিটিক এচিডৰ সংকেত এইটো হ'ল কাৰ্বনিক এচিড এইটো হ'ল অক্সেলিক এচিড এইটো হ'ল এচিটিক এচিড এইটো কাৰ্বনিক এচিড আৰু এইটো হ'ল অক্সেলিক এচিড গতিকে এই এচিড কেইটা হৈছে মৃদু এচিড এই এচিড কেইটাই কি কৰে কম পৰিমাণে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে ঠিক একেদৰে কি আছে কিছুমান তীব্ৰ ক্ষাৰ আছে এচিড আছে তীব্ৰ কেইটা চাওক কি হয় তীব্ৰ কেইটা সচৰাচৰ আমি জানো HCl হাইড্ৰক্লোৰিক এচিড এইটো তীব্ৰ সালফিউৰিক এচিড H2SO4 আনহাতে নাইট্ৰিক এচিড এইটো কি এবিধ তীব্ৰ এচিড এইকেইটাও তীব্ৰ আৰু এইকেইটা হ'ল মৃদু এইকেইটাই কি কৰে বহু পৰিমাণে বেছি সংখ্যক হাইড্ৰোজেন উৎপন্ন কৰে আৰু এইটো কম পৰিমাণে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে পৰীক্ষাত সুধিব পাৰে যে এচিড এটা তীব্ৰ বা মৃদু কেনেকৈ চিনাক্তকৰণ কৰিবা যুক্তি দিয়া তেতিয়াহ'লে কি এচিডৰ দ্ৰৱ pH স্কেলত যদি আমি চাওঁ যদি pH স্কেলত মানটো কি হয় কম পৰিমাণে দেখুৱায় বুজি পাইছানে 7তকৈ 0ৰ ওচৰা ওচৰি দেখুৱায় 1 2 3ৰ ওচৰা ওচৰি দেখুৱায় তেতিয়াহ'লে সেইকেইটা হ'ব মৃদু এচিড আনহাতে 7ৰ ওচৰা ওচৰি দেখুৱালে 7তকৈ সামান্য কম দেখুৱালে সেইটো হ'ব তীব্ৰ এচিড আনহাতে আৰু একধৰণে ক'ব পাৰি যিবোৰ এচিডে জলীয় দ্ৰৱত কম পৰিমাণে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে সেইবিলাক হ'ব মৃদু এচিড আৰু যিবিলাক এচিডে জলীয় দ্ৰৱত অধিক পৰিমাণে হাইড্ৰোজেন উৎপন্ন কৰে সেইবিলাক হ'ব তীব্ৰ এচিড একধৰণে লিখি দি দিলেই হ'ল ঠিক একেদৰে ক্ষাৰৰ ক্ষেত্ৰতো আছে তেনেকুৱা চাওঁচোন আমি ক্ষাৰৰ ক্ষেত্ৰত আমি কি পাম এটা কি পাম মৃদু ক্ষাৰ আৰু এটা তীব্ৰ ক্ষাৰ ক্ষাৰৰ ক্ষেত্ৰত দেই ক্ষাৰৰো ভাগ ক্ষাৰ এইটো হ'ল মৃদু ক্ষাৰ আৰু এইটো হ'ল তীব্ৰ মৃদু ক্ষাৰ আৰু তীব্ৰ ক্ষাৰ আমি কেনেকৈ গম পালোঁ যে pH স্কেলত যদি সেই দ্ৰৱটোৰ মান 7তকৈ বেছি দেখুৱায় তেতিয়াহ'লে সি হ'ব ক্ষাৰ আৰু 7তকৈ ধৰক ওচৰা ওচৰা 7-8ৰ ভিতৰত দেখুৱায় তেতিয়াহ'লে ই হ'ব মৃদু ক্ষাৰ আনহাতে 9তকৈ যদি বেছি দেখুৱায় বুজি পাইছেনে কাৰণ 7ৰ পৰা 14লৈকে সোমাজত 7 আৰু 14 সোমাজত কিয় 9.5তকৈ বেছি দেখুৱায় তেতিয়াহ'লে সি হ'ব তীব্ৰ ক্ষাৰ আনহাতে তেনেকৈ ক'বা যে জলীয় দ্ৰৱত যিবিলাক ক্ষাৰে কম পৰিমাণে হাইড্ৰক্সিল বা হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে কম পৰিমাণে সেইবিলাক হৈছে মৃদু ক্ষাৰ আনহাতে যিবিলাকে হাইড্ৰক্সাইড আয়ন অধিক পৰিমাণে উৎপন্ন কৰিব পাৰে জলীয় দ্ৰৱত সেইবিলাক হ'ব তীব্ৰ ক্ষাৰ গতিকে সেই হিচাপে তীব্ৰ এচিড বা তীব্ৰ ক্ষাৰৰ আমি কি পাম যে আমি এইধৰণে জানিলেই হ'ল যে তীব্ৰ বা মৃদু যিবিলাক ক্ষাৰ নেকি পানীত সোনকালে দ্ৰৱীভূত হৈ পেলাই সেই দ্ৰৱটো পানীৰ দ্ৰৱটো অধিক পিছল কৰি তোলে এইটো হ'ল মৃদু বুজি পাইছেনে সেইটো হ'ল মৃদু ক্ষাৰ আনহাতে যিবিলাকে নেকি পানীৰ দ্ৰৱত সোনকালে মিহলি নহয় দ্ৰৱটো
পিছল কম হয়, দ্ৰৱীভূত নহয়, সেইটো হ'ল তীব্ৰ ক্ষাৰ। তেনেকুৱা ধৰণৰ মৃদু ক্ষাৰ বুলি কোৱাৰ লগে লগে আমাৰ যিটো ছ'ডিয়াম হাইড্ৰক্সাইড মৃদু ক্ষাৰ, পটাছিয়াম হাইড্ৰক্সাইড হয়নে মৃদু ক্ষাৰ, ঠিক মানে যিবিলাক ক্ষাৰ পানীত সোনকালে দ্ৰৱীভূত হৈ দ্ৰৱটো পিছল কৰি তোলে সেইবিলাকে হৈছে মৃদু ক্ষাৰ। আনহাতে যিবিলাক ক্ষাৰ পানীত সোনকালে দ্ৰৱীভূত নহয় অথচ পানীটো পিছল কৰি নোতোলে সেইবিলাকে হ'ব তীব্ৰ ক্ষাৰ। এতিয়া উদ্ভিদ প্ৰাণীৰ পিএইচৰ প্ৰতি সংবেদনশীল হয় নে নহয় চোৱা। উদ্ভিদ আৰু প্ৰাণী পিএইচৰ প্ৰতি সংবেদনশীলতা উদ্ভিদ আৰু প্ৰাণী পিএইচৰ প্ৰতি সংবেদনশীলতা। এইটো চোৱা যে আমাৰ শৰীৰতো কি থাকে, আমাৰ শৰীৰটো আম্লিক ধৰ্মী নে ক্ষাৰ ধৰ্মী, আমি সেয়াও জানিব লাগিব। আমি কেতিয়াবা ক'ৰবাত নিমন্ত্ৰণ খাবলৈ গৈ পেলাই কি কৰোঁ, মাছে মাংসে হয়নে মিঠাই খাই দিওঁ, পিছত আমাৰ কি টেঙা উগাৰ আহে, পেটটো ফুলি থাকে হয়নে, তেতিয়া আমাৰ শৰীৰটোত আম্লিকতা বেছি আহি যায়, আমাৰ গেছ ভাৱ হয়। আমি যে আজিকালি কওঁ গেছ, গতিকে আমাৰ কি হৈ যায়, এচিডিক হৈ যায় আমাৰ শৰীৰটো, বুজিছানে। কিন্তু ইন নৰ্মেল গেছ নহ'লে আমাৰ শৰীৰটো কি ক্ষাৰকীয় অৱস্থাত থাকে বা প্ৰসম অৱস্থাত থাকে। আমাৰ শৰীৰটো সদায় প্ৰসম অৱস্থাত থাকিব লাগে। গতিকে আমাৰ শৰীৰে দ্ৰৱ সাধাৰণতে 7.0 পৰা 7.8 pH পৰিসৰৰ ভিতৰত থাকে। pH পৰিসৰৰ ভিতৰত থাকে আমাৰ শৰীৰ, অৰ্থাৎ আমাৰ শৰীৰটো কি 7 পৰা 7.8 ক'ত থাকে, প্ৰথম অৱস্থাত থাকিব পাৰে, নাইবা সামান্য ক্ষাৰ হ'ব পাৰে, ক্ষাৰকীয় হ'ব পাৰে। গতিকে আমাৰ শৰীৰটো কি ক্ষাৰকীয়, কাৰণ 7ৰ তলত হ'লেহে আম্লিক হ'ব, আৰু 7ৰ তলত অহাৰ লগে লগে তেতিয়া আমাৰ টেঙা উগাৰ আহে, গেছ ভাৱ হয়, বমি ভাৱ আহে। গতিকে আমাৰ শৰীৰটো কি ক্ষাৰকীয়, যে আমাৰ শৰীৰত 7 পৰা 7.8 লৈকে pH কাৰ্য কৰে হয়নে। আৰু ঠেক পৰিষদত pHৰ পৰিৱৰ্তন হ'বই লাগিব, হ'লেহে কি তাত জীৱ ভৰ্তি থাকিব পাৰে। যে আমাৰ যিটো বৰষুণৰ পানী, বৰষুণৰ যিটো পানী ওলায়, বৰষুণৰ পানী আমাৰ পৰে বৰষুণৰ হয়নে, গতিকে বৰষুণৰ পানীৰ pHৰ মাত্ৰা হৈছে 5.6 pHৰ, pH স্কেল মতে 5.6। গতিকে ইয়াতকৈ যদি কম হয়, লেছ দেন 5.6 হয় বৰষুণৰ পানীৰ pH স্কেলৰ মান, তেতিয়াহ'লে সেই বৰষুণটো হ'ব এচিডিক, আম্লিক, আৰু আম্লিক হোৱাৰ লগে লগে কি হ'ব, জীৱ ভৰ্তি থাকিব নোৱাৰে। কাৰণ এচিডে কি কৰে, ধৰি লোৱা বেটাৰীৰ এচিড যদি ক'ৰবাত পৰি যায় কি হ'ব, বেটাৰী তুমি আনি আছা, বেটাৰীৰ এচিডটো তুমি এঠাইত পৰি গ'ল অকণমান, বা পেলাই দিলা নিজে, বা নিজৰ গাতে এচিড পৰি গ'ল, কি হ'ব, সেই ঠাইডোখৰ ছাল এৰাই যাব যদি এচিডটো তীব্ৰ হয়। আৰু য'ত পৰিছে সেই ঠাইডোখৰৰ ঘাঁহ বনকেইটা চাবা মৰি যাব। তাৰমানে কি বৰষুণৰ পানীৰ pH স্কেলৰ মান 5.6তকৈ কিছু ওপৰত হ'ব লাগে, 5.6 হ'বই লাগিব। যদি ইয়াতকৈ কম হয় তেতিয়াহ'লে কি হ'ব, তাৰ আম্লিকতা গুণটো বৃদ্ধি পাব, বৃদ্ধি পোৱাৰ লগে লগে সেই বৰষুণটো হ'ব জীৱ জগতৰ কাৰণে ক্ষতিকাৰক, জীৱ জগতৰ কাৰণে ক্ষতিকাৰক, অৰ্থাৎ উদ্ভিদ মৰি যাব। উদ্ভিদ যেতিয়া মৰি যাব প্ৰাণী কেনেকৈ জীয়াই থাকিব পাৰিব জানো, নোৱাৰে। গতিকে বৰষুণৰ পানীৰ pH স্কেলৰ মান 5.6তকৈ কি হ'ব লাগিব, কম হ'ব লাগিব, 5.6 হ'ব লাগিব, নাইবা বেছি হ'ব লাগিব, কম হ'ব নোৱাৰে। কম হ'লে ই আম্লিক হৈ যাব, আৰু তেতিয়া সেই বৰষুণটোক কোৱা হয় এচিড বৰষুণ, এচিড বৰষুণ। সেই বৰষুণটো হ'ব তেতিয়া এচিড বৰষুণ, অৰ্থাৎ বৰষুণৰ পানীৰ pH স্কেলৰ মান যদি 5.6তকৈ কম হয় তেতিয়াহ'লে তাক কোৱা হয় এচিড বৰষুণ।